কৃষ্ণমণি চুতীয়াৰ পত্নীৰ খবৰটো পালেনে? এটা বিশেষ ভাল খবৰ আহি পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ পত্নী। কৃষ্ণমণি চুতীয়াই ক'লে গমেই নাপাওঁ। প্ৰকৃততে কি এই বিশেষ খবৰ? সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শুভেচ্ছাই উপচাই পেলাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ পত্নীক। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ পত্নীক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে মানুহজনীৰ আজি জন্মদিন, কেনেকৈ যে সময়বোৰ পাৰ হৈ গৈছে গমেই নাপাওঁ। দুখ সুখ হাঁহি ধেমালিয়ে সংসাৰ। অহা দিনবোৰত সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক তাৰেই কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। যদিহে আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।